মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে আজি লৈ আহিছোঁ ইংলিছৰ মডেল কুৱেশ্যন পেপাৰ। তোমালোকৰ হ'বলগীয়া মেট্ৰিক পৰীক্ষাত ইয়াৰে পৰা তোমালোকে ডাইৰেক্ট কমন কুৱেশ্যন পাবা। গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। তোমালোকে গমেই পোৱা হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টি ইয়াতে প্ৰথমৰ পৰা শেষলৈকে এইকাৰণেই চাবা কাৰণ তোমাৰ ইয়াতে যিকেইটা লং কুৱেশ্যন আছে সেই লং কুৱেশ্যন কেইটা তোমালোকে ডাইৰেক্টলি কমন পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো দেৰি নকৰাকৈ আমি আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টি। ইয়াতে চোৱা প্ৰথম প্ৰশ্নটিত আমাৰ কি কৈছে, ৰিড দ্য ফলোইং ষ্টেটমেণ্টছ উইথ ৰেফাৰেঞ্চ টু এ লেটাৰ টু গড এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। এইটো এ লেটাৰ টু গডৰ পৰা আমাৰ দুটা ষ্টেটমেণ্ট দিছে। Statement 1 কি কৈছে চোৱা, a plague of locust would have lived more than this, the hill has lived nothing. এইটো তোমাৰ কি হয়, কাৰেক্ট হয় হয়নে? তাৰমানে তোমাৰ আমাৰ যিটো তোমাৰ কনফিল্ড আছিল সেইটো তোমাৰ a plague of locust মানে তোমাৰ ইনচেক্টৰ যিটো জাক আছে, ইনচেক্টৰ জাকে খালেও তোমাৰ তেনেকৈ মানে নষ্ট নকৰে যেনেকৈ তোমাৰ সেই হিলষ্ট্ৰমে নষ্ট কৰিছিল। সেইকাৰণে তোমাৰ এনেকৈ কথাষাৰ কৈছিল লেঞ্চয়ে। Statement 2 কি কৈছে চোৱা, লেঞ্চো কমপ্লেইনড এগেইনষ্ট দ্য পোষ্ট অফিচ এমপ্লয়িজ ইন হিজ ফাৰ্ষ্ট লেটাৰ। এটা চোৱা যিটো প্ৰথম যিটো লেটাৰ আছিল সেই প্ৰথম লেটাৰত কিন্তু তেওঁ কি কৰা নাছিল, কোনো কমপ্লেইন কৰা নাছিল। ছেকেণ্ড যিটো লেটাৰ লিখিছিল সেইটোতে তোমাৰ এই বাঞ্চ অফ ক্ৰুক বুলি তোমাৰ কি কৰিছিল, তেওঁ আইডেণ্টিফাই কৰিছিল। গতিকে তোমাৰ ষ্টেটমেণ্ট 1টো কাৰেক্ট হ'ব আৰু ষ্টেটমেণ্ট 2টো ফলছ হ'ব। গতিকে আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? 2 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে কৈছে হাউ ৱাজ দ্য ফেমিলিজ এটিটিউড টু দ্য নাইট আফটাৰ দ্য হিলষ্ট্ৰম? অপটিমিষ্টিক। বি অপশ্যন কাৰেক্ট হ'ব। হোৱাই ডিড পোষ্টমেন লাভ হাৰ্টিলি? তোমাৰ কিহৰ কাৰণে তোমাৰ পোষ্টমাষ্টাৰজনে হাঁহিছিল? কাৰণ তেওঁ দেখা পাইছিল যে অন চিং এ লেটাৰ এড্ৰেছ টু গড, যেতিয়া তেওঁ লেঞ্চই লিখা লেটাৰখনত এড্ৰেছ লিখা আছিল, গডৰ এড্ৰেছ লিখা আছিল, সেইকাৰণে তেওঁ হাঁহিছিল। তাৰপিছত চোৱা 4 নম্বৰ কুৱেশ্যনটোত কৈছে ইয়াতে ইট ৱাজ এ চেলিব্ৰেশ্যন অফ চাউথ আফ্ৰিকাজ ফাৰ্ষ্ট গভৰ্ণমেণ্ট। কি আছিল? ডেম'ক্ৰেটিক নন ৰেচিয়েল গভৰ্ণমেণ্ট আছিল চাউথ আমেৰিকা। 5 নম্বৰটো হোৱাই ডিড নেলছন মেণ্ডেলা প্লেজ টু লিবাৰেট দ্য পিপল অফ চাউথ আফ্ৰিকা ফ্ৰম? মানে ক'ৰ পৰা উঠি আহি তোমাৰ সিহঁতে বা কোনটো লিবাৰেটৰ পৰা উঠি আহি নেলছন মেণ্ডেলাৰ চাউথ আফ্ৰিকাৰ যিটো তোমাৰ ৰাজ্য আছে বা কাণ্ট্ৰি আছে সেইটো উঠি আহিছিল। ক'ৰ পৰা উঠি আহিছিল এইটো চোৱা, পভাৰ্টি এণ্ড চাফাৰিং। এইটো বন্ডেজ অফ পভাৰ্টি এণ্ড চাফাৰিং, মানে দুখীয়া আৰু তোমাৰ বিভিন্ন জৰাজীৰ্ণ অৱস্থাৰ পৰা উঠি আহিছিল। 6 নম্বৰ কুৱেশ্যনটি চোৱা, ৰিড দ্য ফলোইং ষ্টেটমেণ্ট উইথ দ্য ৰেফাৰেঞ্চ টু নেলছন মেণ্ডেলা এ লং ৱাক টু ফ্ৰীডম এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। ষ্টেটমেণ্ট 1ত কৈছে মিষ্টাৰ ডি ক্লাৰ্ক টুক অথ এজ ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্ট। এইটোতো ভুল হয়, তোমাৰ ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্ট নাছিল। তাৰপিছত তোমাৰ ষ্টেটমেণ্টটোত কৈছে মিষ্টাৰ টাবু এম্বেকি টুক দ্য অথ এজ ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট। এইটো তোমাৰ টাবু এম্বেকি প্ৰথম আছিল, ঠিক আছে। তো তোমাৰ এইটোও ভুল হয়। তো দুইটা ষ্টেটমেণ্টে ৰং হ'ব। এটা মাত্ৰ ডি অপশ্যনটো ইয়াৰে কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ফাৰ্ষ্ট চিফ টু ইণ্ডিয়ান আৰ্মি ফ্ৰম, এইটো কুৰ্গ হয়। এইটো তোমালোকে জানা ইজি কুৱেশ্যন হয়। 8 নম্বৰ ইজি হ'লেও কিন্তু ইম্পৰ্টেণ্ট হয়। তোমালোকৰ ইজি আৰু টান দুইটা কুৱেশ্যন মিলাইয়ে আহিব, ঠিক আছে। তাৰপিছত চোৱা 8 নম্বৰ কুৱেশ্যনটোত কৈছে দ্য ক্লাইম্ব টু দ্য ডেছ হিলছ ব্ৰিং ওৱান ইনটু পেনোৰামিক ভিউ অফ কুৰ্গ। এইটো আছিল ব্ৰহ্মগিৰি। এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 9 নম্বৰটো চাবা, ৰিড দ্য ফলোইং ষ্টেটমেণ্ট এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। ইয়াতেও ষ্টেটমেণ্ট বেছ কুৱেশ্যন হয়। এইটো কি কৈছে, ষ্টেটমেণ্ট 1ত কৈছে কুৰ্গ ইজ অলমষ্ট ইকুইডিষ্টেণ্ট ফ্ৰম মেংগলোৰ এণ্ড মাইচুৰ। এইটো কাৰেক্ট হয়, মানে মেংগলোৰ আৰু মাইচুৰৰ মাজভাগত আছিল। মাজভাগত মানে কি, তোমাৰ মেংগলোৰ আৰু ইফালে মাইচুৰৰ মাজভাগত আছে মানে কি, তোমাৰ ইয়াৰ পৰা মেংগলোৰ যিমান তোমাৰ ইও সিমান, তাৰমানে ইকুইডিষ্টেণ্ট হয়। কুৰ্গ ইজ ফাৰ এৱে ফ্ৰম মাইচুৰ এণ্ড মেংগলোৰ। এইটো ভুল হয়। গতিকে ষ্টেটমেণ্ট 1 to 2 হ'ব আৰু ষ্টেটমেণ্ট 2 to ফলছ হ'ব। এইটো এই নম্বৰটো কাৰেক্ট হ'ব। 10 নম্বৰটো চাবা,
In Europe, tea was drunk as more of a medicine than beverage. এইটো তোমাৰ A number option to correct option হ'ব 11 number question to চাবা এইটো tea from আসামৰ পৰা দিছে এইটো প্ৰাঞ্জলছ হাউচ ইজ ইন দিল্লী এইটো ফুল হয় আৰু ষ্টেটমেন্টটোত কৈছে প্ৰাঞ্জলছ ফাদাৰ মেনেজেস দা ঢেকিয়াবাৰী টি গাৰ্ডেন এইটো কি হয় কাৰেক্ট হয় গতিকে ষ্টেটমেন্ট 1 ফলছ হ'ব ষ্টেটমেন্ট 2 ট্ৰু হ'ব বি অপশনটো ইয়াৰে কাৰেক্ট অপশন হ'ব তাৰ পিছত চাবা ইয়াতে তোমাৰ 12 নম্বৰ কোৱেশ্চনটোত কি কৈছে what word best describe Rajbir's attitude এইটো তোমাৰ exhilarated বি অপশনটো কাৰেক্ট অপশন হ'ব তাৰ পিছত চাবা এইটো ম্যাডাম ৰাইটস দা বাজৰ পৰা এইটো ষ্টেটমেন্ট বেসড কোৱেশ্চন হয় ইয়াতে কি কৈছে The young cow was running in front of the bus. এটা তোমার কি হয় কারেক্ট হয় The bus ran over the young cow না এটা তোমার উপরে উঠি নগৈছিল তো এই নাম্বার অপশনটো কারেক্ট হ'ব স্টেটমেন্ট 1 ট্ৰু হ'ব আৰু স্টেটমেন্ট 2 ফলস হ'ব 14 নাম্বার কোশ্চনটো চাবা which word used by Valli and her friends as a long expression for disapproval কি কৈছিল proud and proud এটা তোমার সি অপশনটো কারেক্ট অপশন হ'ব তাৰপিছত তোমাৰ 15 নম্বৰটো এইটো কুইট ৰেগ ৰেফাৰ্স টু দ্য টাইগাৰ্স এইটো হেল্পলেছনেছ বি অপশনটো কাৰেক্ট অপশন হ'ব তাৰপিছত ইন দ্য পোয়েম আমান্ডা ওয়ান্টস টু বি ফ্লোট ইন গ্ৰীণ সি বি অপশন কাৰেক্ট হয় 17 নম্বৰ ইন দ্য পোয়েম এনিমেলস ওয়াল্ট হোয়াইটম্যান রাইটস দ্যাট হি ওয়ান্টস টু বি লাইক এনিমেলস এইটো বি অপশনটো কাৰেক্ট অপশন হয় 18 number the ball poem the ball is a symbol of boy's childhood b option to correct hobo 19 number what is the tone of the ball poem towards the end এই হেকৰ ফালে তোমাৰ এটো কেনেকুৱা তোমাৰ এটো টোন তোমাৰ চেঞ্জ হৈ গৈছিল এনকাৰেজিং এটো a number option to correct option hobo 20 number to saba which word can be used for the world described by the poet in the ball poem eto materialistic b option to correct option hobo তাৰপিছত এটো ড্যাশ ইজ sarcastically compared to the brave knight Percival এটো কাস্টার্ড এটো এতে তোমার কাস্টার্ড হ'ব কাস্টার্ড ওয়াজ ঠিক আছে তাৰপিছত 22 নাম্বাৰটো ছয় স্টেটমেন্ট বেসড কোৱেশ্চন হয় ফুড ফ্ৰিড উইদাউট ফিডৰ পৰা দিছে স্টেটমেন্টটো কি কৈছে Griffin stole many from the Carligemans house এটো কারেক্ট হয় আৰু তোমাৰ এতে কৈছে যে দা কার্লিগেমেন হ্যান্ডেড Griffin over the police এটো তোমাৰ কি হয় এটো ফলস হয় না পুলিশক তো দিয়া নাছিল তোমার স্টেটমেন্ট 1 to 2 হ'ব 2 to ফলস হ'ব এই নাম্বার অপশনটো কারেক্ট হ'ব 23 নাম্বার আইডেন্টিফাই দ্য অপশন দ্যাট অ্যাপ্টলি ডেসক্রাইব Griffin তোমার কি আছিল তোমার বহুত ব্রিলিয়েন্ট সায়েন্টিস্ট আছিল বাট তোমার ললেস আছিল নিয়ম কানুন নমনা আছিল তাৰপিছত অৰ দিয়া আছে সোৱা অৰত কৈছে অলিভাৰ লুটকিন্স কোন আছিল লয়াৰ আছিল এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 24 নাম্বার সোৱা Griffin wore bandages to outline his face এটো তোমাৰ এই নাম্বার অপশনটো কারেক্ট হ'ব তাৰপিছত সোৱা এই কোৱেশ্চন অফ ট্ৰাষ্টৰ পৰা এটা তোমাৰ স্টেটমেন্ট বেসড কোৱেশ্চন দিছে এতে তোমাৰ কি কৈছে সোৱা Horace Denby was a locksmith by profession correct হয় Horace Denby worked as an assistant librarian in the prison এটো কারেক্ট হয় গতিকে এটো আমাৰ both statement true হ'ব সি অপশনটো কারেক্ট অপশন হ'ব তাৰপিছত Horace Denby every year dropped a safe to buy expensive books এটো তোমাৰ বি অপশন কারেক্ট হ'ব or চাবা Fuller was a by profession Fuller কি আছিল ডিটেকটিভ ষ্টৰী ৰাইটাৰ আছিল বি অপশনটো কারেক্ট অপশন হ'ব তাৰপিছত তোমাৰ 27 নম্বৰ চাবা the house where Horace went to rob was situated in এটো Sutover Grange এটো এই নম্বৰ অপশনটো কারেক্ট হ'ব or চাবা Max wanted to take the secret file which was about missile এটো এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 28 নম্বৰ চাবা এটো তোমাৰ স্টেটমেন্ট বেসড কোৱেশ্চন দিছে এতে Ojibwe was an American by birth এটো কারেক্ট হয় আৰু Ojibwe worked as a secret agent in Paris এটো কারেক্ট হয় গতিকে both statement কারেক্ট হ'ব সি অপশনটো আমাৰ কারেক্ট অপশন হ'ব 29 number saba a little learning is a very dangerous thing what is the underlined word known as it so a little এটা তোমার কম বা বেশি বুঝাইছে কম বা বেশি মানে কি পরিমাণ বুঝাইছে মানে কোয়ান্টিফাই আছে তো ডি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত তোমাৰ
ইয়াতে আই শ্বেল নট গ' ইফ ইট ৰেইনছ। ইয়াতে চোৱা বৰষুণ হ'লে মই নাযাওঁ, তাৰমানে কণ্ডিশ্যন দিছে, চৰ্ত দিছে, হয়নে নাই? গতিকে এইটো এডভাৰ্ব অফ কণ্ডিশ্যন, এইটো তোমাৰ চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 31 নম্বৰটো আইডেণ্টিফাই দ্য কাৰেক্ট চেণ্টেন্স। হি ইজ ছিনিয়ৰ টু মি বাই 5 years। এইটো কাৰেক্ট। হি ইজ ছিনিয়ৰ বাই মি ফৰ 5 years নে 4টো নহ'ব, এইটো নহয়। তোমাৰ এই নম্বৰটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকৰ মেট্ৰিকত আহিব। হি কুড নট বাট লাভ। এইটো চুজ দ্য ৰিপ্লেচ ৱৰ্ড আণ্ডাৰলাইন পাৰ্ট ইন দ্য কাৰেক্ট। আচ্ছা, ইয়াতে হি কুড নট বাট লাভ, তো হি কুড নট হেল্প লাফিং, তো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 33 নম্বৰটো চাবা, এইটো দ্য চেয়াৰ ইজ মেড অফ উড। এইটো চব নিৰ্জীৱ পদাৰ্থ হ'লে এইটো তোমাৰ ডি অপশ্যন কি হ'ব? কাৰেক্ট অপশ্যন হ'ব, অফ হ'ব, এইটো মেড অফ উড। তাৰপিছত তোমাৰ 34 নম্বৰ, ইট মে ৰেইন টুডে। আণ্ডাৰলাইন মডেল ইজ ইউজ টু ইমপ্লাই। এইটো যিটো মে আছে, মেটো কি হয়? এইটো তোমাৰ প্ৰবেবিলিটি বুজাইছে, হ'বও পাৰে নহ'বও পাৰে বুজাইছে। তো এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চাবা, হি হেজ চল্ভড দ্য ছাম। এইটো তুমি পেচিভত নিব লাগে, ঠিক আছে? তো দ্য ইয়াতে চোৱা হেজ আছে, তো হেজ বিন আহিব, তো হেড বিনটো নহয়, ৱাজ বিনো নহয়, হেভ বিনো নহয়, হেজ বিন আহিব, কাৰণ ইয়াতে হেজ আছে, তো হেজ বিন আহিব। এইটো তোমাৰ চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। দ্য ছাম হেজ বিন চল্ভড বাই হিম, এইটো কাৰেক্ট হ'ব। মন কৰিবা এইবোৰ। দ্য পিকচাৰ ৱাজ হাং বাই হিম শ্ব'জ দ্য কাৰেক্ট এক্টিভ ভইচ ফ্ৰম দ্য গিভেন চেণ্টেন্স। এইটো তোমাৰ দ্য পিকচাৰ ৱাজ হাং বাই হিম, তাৰমানে এইটো পেচিভত আছে, এইটো এক্টিভত নিব লাগে। তো এইটো তোমাৰ হি হাং দ্য পিকচাৰ, এইটো হি হাং দ্য পিকচাৰ। বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 37 নম্বৰটো চাবা, শ্বি মেমৰাইজড দ্য পয়েম বাই হাৰ্ট। এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট হয়, মানে মুখস্থ কৰিছে, সেইটো বুজাইছে। বাই হাৰ্ট মানে মুখস্থ কৰা, বাই হাৰ্ট মানে কি? মুখস্থ কৰা। এইটো চোৱা, এইটো তেওঁ পয়েমটো তোমাৰ মনত ৰাখিছে, কেনেকৈ? মুখস্থ কৰি, মানে অন্তৰৰ দ্বাৰা মনত ৰাখিছে, তো এইটো মুখস্থ কৰা বুজাইছে এইখিনি, ঠিক আছে? তাৰপিছত কুৱেশ্যনটো চোৱা, কি কৈছে ইয়াতে, ইন দ্য পয়েম এ টাইগাৰ ইন দ্য জু দ্য টাইগাৰ প্ৰিজ এইটো প্লাম্প ডিৰ। এইটো এই অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কোনো চিন্তা কৰিব নালাগে, তোমালোকৰ ইংলিছৰ যিমানখিনি গ্ৰামাৰ আছে, সেই গ্ৰামাৰৰ ওপৰত মই এটা ওৱান শ্বৰ্ট ভিডিঅ' লৈ আহিম, তোমালোকে সেই ওৱান শ্বৰ্ট ভিডিঅ'টো চাই ল'বা। তাতে মই তোমালোকৰ যিখিনি ইম্পৰ্টেণ্ট এছে আছে সেইখিনি মই অলৰেডি ভিডিঅ' আপলোড কৰিছোঁ, আৰ্টিকল কি কি আহিব পাৰে সেইখিনি আপলোড কৰিছোঁ, আৰু তোমাৰ MCQবোৰতো আপলোড কৰি আছোঁ, তোমালোকে চাই থাকিবা। সেইবোৰৰ পৰা তোমালোকে 100% কমন পাবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা, আৰু এক্সাম শেষ হৈ যোৱাৰ লগে লগে মোক এইটো নম্বৰত কুৱেশ্যন পেপাৰ পঠাই দিবা, 7002824673। এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নম্বৰ হয়। এই নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। 39 নম্বৰ কুৱেশ্যনটো চাবা, ইন দ্য পয়েম হামাণ্ডা ৱান্টছ টু লাইভ লাইক এ ৰূপাঞ্জল ইন এইটো এ টাৱাৰ। এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত ইয়াতে চোৱা, এইখিনি তোমাৰ এজাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয়, তোমালোকে এজাৰশ্যনখিনি চাই লোৱা আগতে। ইয়াতে কি কৈছে, গড অফ দ্য মানি ডেট আই আস্কড ফৰ অনলি 70 pesos ৰিচড মি, চেণ্ড মি দ্য টেষ্ট since I need it very much but I don't send it to me through the mail because the post office employees are a bunch of crook, Lanso. It with the reference to the given passage shows the word having the same meaning as the word crook. Crook মানে তোমার রগ হয়, তোমার এই রগ, তোমার এই নম্বর অপশনটা কারেক্ট অপশন হবে। According to the passage, Lanso wanted to the remaining amount of the money from God. What that remaining amount? এটা 30 pesos, কারণ তোমার বিচাৰিছিল 100 pesos, পাইছিল 70 pesos, তো বাকী ৰল কিমান pesos? 30। এটা তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এইটোতো চিন পেচেজ আছিল, আৰু এইটো তোমাৰ আনচিন পেচেজ হয়। এইটো তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি লোৱাচোন বাৰু, তোমালোকে নহ'লে ভিডিঅ'টো পজ কৰি পঢ়ি লোৱা। তোমালোকে মই কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ, এইটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে পজ কৰি পঢ়ি লোৱা। এইখিনি চোৱা, এইখিনি এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া আমি কুৱেশ্যনলৈ আহিছোঁ। চোৱা, এইটো 42 নম্বৰ কুৱেশ্যনটো, ইয়াতে অনলি এ মাৰ্জিন অফ 8% অফ দ্য পিপুল এইটো
তোমাৰ অপিণ্ড হ'ব, এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। আৰু 42 নম্বৰ, আচ্ছা 42 নম্বৰ যিটো কুৱেশ্যন আছে এইটো কুৱেশ্যন নম্বৰ 3 42 কল 43, এইটো 43 নম্বৰটো তোমাৰ ইয়াৰ পৰা হ'ব, ইয়াৰ পৰা which results is the reduction of their outdoor activities, কিহৰ কাৰণে হৈছিল এইটো তোমাৰ কম্পিউটাৰ কজ আই ষ্ট্ৰেইন, এইটো তোমাৰ চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 44 তোমাৰ এইখিনি হয় 15% had the ability that is help academically, 25% people who were the view that computers attach with style towards itself, এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 25 নম্বৰটো মানে তোমাৰ ইয়াতে যিটো 5 নম্বৰ আছে সেইটো তুমি চাব লাগিব। আচ্ছা এইটো 4 নম্বৰ আছিল না, 5 নম্বৰ had the opinion that it help academically, আৰু এইটো ভেৰি ফিউ পিপল, এইটো তোমাৰ কাৰেক্ট হ'ব। একেবাৰে কম পৰিমাণৰ তোমাৰ ষ্টুডেণ্টে তোমাৰ কি হৈছিল, হেল্প পাইছিল। তোমালোকে লাগিলে এইখিনি পঢ়ি ল'বা তোমাৰ এই পিছৰ যিটো পেছেজ আছে। এতিয়া চোৱা আমি আহিছোঁ ছেকশ্যন বি লৈকে, ঠিক আছে। তো ছেকশ্যন বি ইয়াৰ পৰা তোমালোকে 99% কুৱেশ্যন তোমালোকে মেট্ৰিকত কমন পাবা। তোমালোকে প্ৰথমতে প্ৰশ্নকেইটা চাই লোৱা, স্ক্ৰীনশ্বট মাৰি ৰাখা। এইখিনি প্ৰশ্ন আমি এনচাৰ আলোচনা কৰিম। স্ক্ৰীনশ্বট মাৰিলে তোমালোকে এইখিনি এইটো প্ৰশ্ন ইয়াৰ পৰা কিন্তু তোমালোকে ডাইৰেক্ট কুৱেশ্যন কমন পাবা। মই বাৰে বাৰে কৈ আছোঁ, ইগন'ৰ নকৰিবা। এইখিনি তোমালোকে ভালদৰে চাই লোৱা এই কুৱেশ্যনখিনি। এইটো চোৱা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইখিনি প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয়, এইটো চোৱা। তাৰপিছত তোমাৰ এইখিনি আছে ষ্টৰি, তাৰপিছত লেটাৰ আহিছে, এইখিনি আছে চোৱা। গোটেইখিনি মই ইনক্লুড কৰিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰা নাইবা তোমালোকে এইটো ভিডিঅ'টো প'ষ্ট কৰি তোমালোকে কুৱেশ্যনবোৰ চাই লোৱা, ঠিক আছে। তোমালোকে চাই লোৱা। এতিয়া আহিছোঁ আমাৰ ছেকশ্যন ই, চোৱা গ্ৰামাৰ পাৰ্ট আছে, এইখিনি বহুত ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো, এইখিনি চোৱা। এতিয়া আহিছোঁ আমি এনচাৰলৈ আহিছোঁ, চাবা এনচাৰলৈ আহিছোঁ। তো 46 নম্বৰ প্ৰশ্নটোত তোমাৰ যিটো 46 নম্বৰ যিটো কুৱেশ্যন আছিলে সেইটো কি আছিল, 46 নম্বৰ কুৱেশ্যনটো হৈছে যে হোৱাট আৰ চাম অফ দ্য স্পৰ্টছ কডাবো পিপুল অফাৰ টু টুৰিষ্ট, কি তোমাৰ কি আছিল, গেম আছিল বা স্পৰ্টছ আছিল যিবোৰ তোমাৰ কডাবো পিপুলে বেলেগৰ পৰা যিসকল মানুহ আহিছে বা টুৰিষ্ট আহিছে সেইসকলক সেইটো অফাৰ কৰিছিল। কি কৰিছিল, the most laid back individual of could become converts to the life of high energetic adventure. They offered to the tourists different adventurous sports like river rafting, canoeing, rappelling, rock climbing and mountain biking. তো এইটো হ'ব আনসাৰ। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ইয়াৰ গোটেইকেইটা প্ৰশ্নই ইম্পৰ্টেণ্ট হয়। 47 নম্বৰ কুৱেশ্যনটো কি আছিলে, প্লাগ অফ লোকাস্টছ উড হেভ লিভড মোৰ দেন দিছ, দ্য হিল হেজ নাথিং, হু ইজ দ্য স্পিকাৰ হিয়াৰ। এই কথাটো কোনে কৈছিল, সেই কথাটো কৈছিল তোমাৰ লেন্সই কৈছিল। দ্য চেন্ট্ৰেল কেৰেক্টাৰ অফ দ্য ষ্টৰি এ লেটাৰ টু গড ইজ দ্য স্পিকাৰ হিয়াৰ, লেন্সো। তাৰপিছত তোমাৰ বি নম্বৰ তোমাৰ আহিছে যে হোৱাট ইজ দ্য মিনিং অফ লোকাষ্ট। এইটো লোকাষ্ট শব্দটোৰ মিনিং কি, এইটো লোকাষ্ট শব্দটোৰ মিনিং হৈছে তোমাৰ ইনচেক্ট হুইচ ফ্লাই বিগ সোৱান এণ্ড ডেষ্ট্ৰয় ক্ৰপছ, এইটো। 48 নম্বৰ কুৱেশ্যনটো চাবা। 48 নম্বৰ কুৱেশ্যনটো আছে যে হোৱাট ইজ দ্য কণ্টেণ্ট অফ দ্য ফাৰ্ষ্ট লেটাৰ ৰিটেন বাই লেন্সো টু গড। প্ৰথম যিটো লেটাৰ লিখিছিল লেন্সো, সেই লেন্সৰটোত কি উল্লেখ কৰিছিল বা কি লিখা আছিল, সেইটোৰ এনচাৰ লিখিব এনেদৰে। ইন দ্য ফাৰ্ষ্ট লেটাৰ লেন্সো ডেছক্ৰাইব দ্য ডিষ্ট্ৰাকশ্যন অফ ক্ৰপছ বাই হেলষ্টৰ্ম, হি ৰিকুৱেষ্টেড গড টু চেণ্ড হিম 100 pesos টু শ্ব' হিজ ফিল্ড এগেইন এণ্ড টু লাইভ আনটিল দ্য ক্ৰপ কামছ, এইটো। তাৰপিছত 49 নম্বৰ কুৱেশ্যনটো আছে হোৱাই ৱেৰ টু নেশ্যনেল এন্থেম চাং অন দ্য ইনাগুৰেশ্যন চেৰিমনি অফ চাউথ আফ্ৰিকা। চ' চাউথ আফ্ৰিকাত যেতিয়া তোমাৰ ইনাগুৰেশ্যন চেৰিমনি হৈছিল তেতিয়া তাতে দুটা তোমাৰ নেশ্যনেল এন্থেম গোৱা হৈছিল। কিহৰ কাৰণে দুটা নেশ্যনেল এন্থেম গোৱা হৈছিল তাতে, সেইটো আমাক সুধিছে। তো সেইটোৰ এনচাৰ লিখিবা, বাই ছিংগিং টু নেশ্যনেল এন্থেমছ দ্য নিউ গভৰ্ণমেণ্ট ৱান্টেড টু শ্ব' that all South Africans, regardless of their race and ethnicity, were united in building a new democratic South Africa. It was also a way of acknowledging the history and cultural diversity of the country. ঠিক আছে, তো এইখিনি লিখি দিলে হৈ যাব। তাৰপিছত তোমাৰ 50 নম্বৰ কুৱেশ্যনটো চাবা,
50 নম্বৰ কুৱেশ্যনটো আছিল যে হোৱাট ইজ দ্য চাইনিজ লিজেণ্ড বিহাইণ্ড টু ডিস্কভাৰী অফ টি। এইটোৰ এনচাৰ লিখিবা এনেদৰে, মানে তোমাৰ চাইনিজৰ কিছুমান তোমাৰ মহৎ লোক আছিল যিসকলে যে চাহ উৎপাদন কৰিছিল সেইসকলৰ বিষয়ে তোমাৰ ইয়াতে লিখিবলৈ দিছে, ঠিক আছে। এইটোৰ এনচাৰ লিখিবা এনেদৰে, দ্য চাইনিজ এম্পায়াৰ who always boiled water before drinking it one day if he leaves off the twigs burning under the pot fell into the water giving a delicious flavor. It is said these were tea leaves. This is the Chinese legend behind the discovery of tea. তাৰপিছত 52 নম্বৰ যিটো কুৱেশ্যন আছে সেইটো আছে তোমাৰ 52 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য এপিয়াৰেঞ্চ অফ দ্য পাইৰেট ইন দ্য পয়েম দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন। তাৰমানে তোমাৰ যিটো টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন যিটো তোমাৰ ষ্টৰি আছে সেইটো পাইৰেটসকলে কেনেকৈ এপিয়াৰ হৈছিল তাতে বা কেনেকৈ আহিছিল সেই বিষয়ে লিখিবলৈ দিছে। তো এইটোৰ এনচাৰ লিখিবা এনেদৰে, দ্য পাইৰেট এপিয়াৰ্ড ইন বেলিণ্ডাছ হাউচ ইন এ ড্ৰিডফুল এপিয়াৰেঞ্চ। In both of his hand, the pirate was holding pistols. The pirate was holding a sharp cutlass in his teeth. He had black beard and one of his legs was made of wood. And 53 number question to is why did Lenzo call the post office employees are a bunch of crooks? Eto kintu bahut important hoy, ebar to tomaloke enoka question pabai paba। এটোৰ এনচাৰ লিখিবা এনেধৰণে, Lenzo thought that God had responded to his request and sent him 100 pesos contained in the envelope. But after having counted the money, he found that there was a mismatch between what he had requested and what he received. So he thought that beforehand, the post office employees took away 30 pesos and handed him the envelope containing 70 pesos only. সেইকাৰণে তোমাৰ কি ব্ৰাঞ্চ অফ গ্ৰুপ বুলি কৈছিল। 54 নম্বৰ কুৱেশ্যনটো হৈছে গিভ দ্য এণ্টনাইম এণ্ড চিনোনাইম অফ দ্য ৱৰ্ড এমপ্লয়ী। এমপ্লয়ীৰ তোমাৰ এণ্টনাইম সুধিছে, এমপ্লয়ীৰ তোমাৰ এণ্টনমি হৈছে এমপ্লয়াৰ আৰু চিনোনাইমছ হৈছে ৱৰ্কাৰ, ঠিক আছে। তাৰপিছত চোৱা ছেকশ্যন চিৰ যিটো 55 নম্বৰ কুৱেশ্যন আছে সেইটো তোমাৰ কি আছে, ডেছক্ৰাইব অজেবলছ ৰিয়েকশ্যন আফটাৰ ফাইণ্ডিং মেক্স ইন হিজ ৰুম। এইটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰে তোমাৰ যিমানটা কুৱেশ্যন আছে গোটেইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। সেইটোৰ এনচাৰ লিখিবা এনেধৰণে, এইটো প্ৰশ্নটো বুজি পালানে? এইটো প্ৰশ্নটোত কৈছে যে যিটো তোমাৰ যেতিয়া তোমাৰ অজিবুলে মেক্সক বিচাৰি পাইছিল তেতিয়া তোমাৰ অজিবুলৰ ৰিয়াকশ্যন কেনেকুৱা আছিল সেইটো তোমাক লিখিবলৈ দিছে। তো এইটোৰ এনচাৰ লিখিবা এনেদৰে, ইনিচিয়েলি when Ojibul saw Max in his room he got a shock but he remained calm. Max also had a pistol with him, so Ojibul did not try to anything disputable. He just kept himself calm and folded Max by using his brain to invent stories. এতে অৰ কুৱেশ্যন আছে, এটা চোৱা যিটো অৰ কুৱেশ্যন আছিল সেইটো আছিল কি যে why was Horace Danby not true honest person? তোমাৰ হৰিশ দানবী কিয় প্ৰকৃততে কি নহয়, তোমাৰ সঁচা মানুহ নহয়, কিয় নহয় সেইটো সুধিছে। সেইটোৰ এনচাৰ লিখিবা, Horace Danby was good and respectable but not completely honest. He was a respectable lockmaker who had a good reputation in the society. However, Horace was also an unusual thief. He had a hobby to collecting rare and expensive books. তো এইটো আছিল যে he had hobby of collecting rare and expensive books which he fulfilled by robbing a safe every year. Thus, he was not a completely honest man. Horace cannot be categorized as a typical thief because he was not a regular offender. He robbed once a year and only to took that what he required.
মানে টকা কিতাপ কিনিবলৈ টকা নাথাকে কাৰণে তোমাৰ প্ৰত্যেক বছৰে এবাৰকৈ চুৰি কৰে আৰু সেই টকাৰে কিতাপবোৰ কিনি পঢ়ি থাকে। তাৰপিছত 56 নম্বৰ কুৱেশ্যনটো আছে যে হোৱাই ডিড দ্য লেণ্ডলেডি মিছেছ হল ট্ৰাই টু বি ফ্ৰেণ্ডলি এণ্ড প্ৰিপেয়াৰ্ড টু এক্সকিউজ গ্ৰিফিনছ ইৰিটেবল হেবিটছ। তাৰমানে তোমাৰ ইয়াতে প্ৰশ্নত সুধিছে যে যিজন তোমাৰ মাটিৰ মহিলাগৰাকী আছিল বা মাটিৰ যিজন তোমাৰ গৰাকী আছিল, মিষ্টাৰ হল আছিল তাইৰ নাম, তেওঁ কিহৰ কাৰণে সদায় ফ্ৰেণ্ডলি থাকিব বিচাৰিছিল আৰু তোমাৰ গ্ৰিফিনছৰ যিটো ইৰিটেবল মানে তোমাৰ বহুত যিটো বিৰক্তিকৰ যিটো হেবিট আছিল সেইটো কিহৰ কাৰণে সদায় তোমাৰ এক্সকিউজ কৰাৰ কাৰণে ট্ৰাই কৰিছিল বা প্ৰিপেয়াৰ হৈ থাকিছিল, সেইটো আমাৰ সুধিছে। তো এইটোৰ এনচাৰ লিখিব লাগিব এনেধৰণে মিছেছ হল দ্য লেণ্ডলেডি অফ দ্য ইন হুৱেৰ গ্ৰিফিন হেড booked his rooms was glad to get an unexpected guest in the winter season. Though Griffin was an eccentric person, but Mrs. Hall tried to be friendly with her guest to make him comfortable, but Griffin ignored her. He plainly told her that he did not want to be disturbed. Such a behavior was excused by Mrs. Hall because Griffin had paid her in advance. তাৰপিছত আহিছোঁ আমাৰ ছেকশ্যন ডি তোমাৰ এছে আছে। এছেটো তোমাৰ কি আছে চোৱা, এইটো আছে তোমাৰ গ্ল'বেল ৱাৰ্মিং। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এইটো তোমাৰ পৰীক্ষাত আহিছে, কেইবাবাৰো পৰীক্ষাত আহিছে এইটো গ্ল'বেল ৱাৰ্মিংটো। ঠিক আছে, তো গ্ল'বেল ৱাৰ্মিঙৰ যিটো এছে আছে সেইটো তোমালোকে কেনেকৈ লিখিব লাগে তোমালোকে চাই লোৱা। এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা নাইবা ভিডিঅ' প'জ কৰি তোমালোকে লিখি লোৱা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইখিনি। তাৰপিছত আছে মোবাইল ফোন। চোৱা, মোবাইল ফোনটোতো বহুত ইম্পৰ্টেণ্ট হয়। মোবাইল ফোন আজিকালি মোবাইল ফোনৰ যি ব্যৱহাৰ সেইটোৰ কাৰণে তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা নাইবা তোমালোকে ভিডিঅ' প'জ কৰি তোমালোকে নোট ডাউন কৰা এইখিনি। এইখিনি চোৱা তোমাৰ ইউজেছ অফ দ্য মোবাইল ফোন। তাৰপিছত আহিছে তোমাৰ কনক্লুজন। তাৰপিছত তোমাৰ ষ্টৰি ৰাইটিং আছে। তোমাৰ যদি এছে নিলিখা তেতিয়াহ'লে ষ্টৰি আছে, হয়। তো তোমাৰ এই ষ্টৰিটো তোমালোকে চাই ল'বা। আৰু 58 নম্বৰ যিটো কুৱেশ্যন আছে, ৰাইট এ লেটাৰ to the editor of the Assam Tribune regarding the water scarcity in your locality. You are a Purbo or Purbi of the Mongoldoy Dorong. এইটো চাইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। তোমাৰ ৱাটাৰ বা পানীৰ নাটনিৰ কাৰণে তোমাক এটা কি কৰিবলৈ দিছে, লেটাৰ লিখিবলৈ দিছে। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। আৰু এইটো তুমি কেনেদৰে লিখিবা, ইয়াতে চোৱা তোমাৰ গোটেইখিনি দিয়া আছে। প্ৰথমতে তোমালোকে এইখিনিৰ এড্ৰেছ লিখিব লাগিব, মানে য'ত তুমি এইটো পঠাবা সেইটো এড্ৰেছ। তাৰপিছত তুমি ইয়াতে তোমাৰ লিখিব লাগিব এনেকৈ, দ্য একিউট স্কাৰচিটি অফ ৱাটাৰ ইন আৱাৰ লোকালিটি ডিউৰিং দ্য ছামাৰ মন্থছ অফ এপ্ৰিল টু মে হেজ বিকাম অলমষ্ট ৰেগুলাৰ ফিচাৰ। ৰিভাৰ্ছ এণ্ড টেংকছ ৰান ড্ৰাই। এজ এ ৰিজাল্ট পিপল ছাফাৰ ফ্ৰম একিউট স্কাৰচিটি অফ ড্ৰিংকিং ৱাটাৰ। দিছ ৱাটাৰ লেভেল ইন আৱাৰ এৰিয়া ইজ ছ' ডিপ দেট ইটছ ভেৰি কষ্টলি টু ডিগ ৱেলছ। The few wells that we have are not sufficient to meet the needs of the people of this area. People have to stand in a long queue in order to have a bucket full of water. There is an urgent need for providing adequate drinking water to the people. Through your esteemed Delhi, I appeal to the district authority, in particular as well as the Public Health Engineering Department of Assam in general, to take up some urgent step to solve the problem of drinking water in earliest date. এটা তোমাৰ চোৱা মংগলদৈ ডেটেড সেইখিনি দিয়া আছে। তোমালোকে কিন্তু ডেট নিলিখিবা এক্সামত, ঠিক আছে। ইয়াতে ব্লেংক ৰাখিবা, নাইবা তোমাৰ যিদিনা তোমাৰ পৰীক্ষা থাকে সেইদিনা ডেটটো তোমালোকে লিখি দিব পাৰা, কিন্তু নিদিয়াটোৱে ভাল। কিন্তু তোমালোকে কিন্তু এইখিনি লিখিব লাগিব, ঠিক আছে। তোমাৰ যিখিনি ঠাই দিয়া আছে সেই ঠাইখিনি আৰু এইখিনি লিখিব লাগিব, ঠিক আছে। তাৰপিছত আছে তোমাৰ কি টাচিং ফেয়াৰৱেল। এইটো ফেয়াৰৱেলৰ বিষয়ে তোমালোকে লিখিব লাগে। তো এইখিনি তোমালোকে চাই লোৱা ফেয়াৰৱেলৰখিনি কেনেকৈ লিখিব লাগে, তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰা।
এইখিনি তোমালোকে চাই লোৱা ঠিক আছে তাৰপিছত এইখিনি চোৱা তাৰপিছত আছে তোমাৰ ট্ৰান্সলেশ্যন 59 নম্বৰ আমি 59 নম্বৰটো তোমাৰ ট্ৰান্সলেশ্যন আছে তো তোমাৰ প্ৰথমটো কি আছিল এটা তোমাৰ মাদাৰ টাংলৈ ট্ৰান্সলেট কৰিব লাগে তোমালোকে জানাই আজিকালি যে ইংলিছত লিখা থাকে আছামিছত লিখিব লাগে ঠিক আছে তো তোমাৰ ইয়াতে আছে উই ইট সো দ্যাট উই ক্যান লিভ উই ইট এটো তোমাৰ আছিল এটো তোমাৰ এটো আছে গৈ তোমাৰ উই ইট সো দ্যাট উই ক্যান লিভ এটো তো এটো কি হ'ব আমি জিয়াই থকাৰ বাবে খাও হয়নে আমি জিয়াই থাকিবলৈ খাও তেনেকে তুমি লিখিব পাৰা তাৰপিছত তোমাৰ বি নম্বৰটো আছে দা প্ৰেসিডেন্ট ইজ ইলেক্টেড বাই দা ইনডাইৰেক্ট ইলেকশন ৰাষ্ট্ৰপতিক পৰোক্ষভাৱে নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচন কৰা হয় এটো তাৰপিছত তোমাৰ সি নম্বৰটো আছে শিলং ইজ কল্ড দা সুইজাৰল্যান্ড অফ নৰ্থ ইষ্ট তাৰ মানে শিলংক পূৰ্বৰ সুইজাৰল্যান্ড বুলি কোৱা হয় এটো তো এটো তোমাৰ ট্ৰান্সলেচন হয় আৰু গ্ৰামাৰ পাৰ্টখিনি চাবা এটো তোমাৰ 60 যেটো এ নম্বৰ কোৱেশ্চন হয় সেই কোৱেশ্চনটো তোমাৰ কি আছিল যে ৰিৰাইট দা সেন্টেন্সেস ইউজিং দা কাৰেক্ট ফৰ্ম অফ টেন্স ফৰ দা গিভেন ভার্ব এটো হি বিহেভড এজ ইফ হি ড্যাশ এ ম্যান এটো ওল্ড ম্যাডম্যান এতে চোৱা তেও এনেকুৱা বিহেভ কৰিছিল তো চব বিহেভ কৰিছিল তাৰ মানে তেও এটা কাল্পনিক এটা হৈছে গতিকে যিবোৰ বস্তু অসম্ভৱ হয় সেইবোৰতে ওয়েৰ হয় গতিকে এতে ওয়েৰ হ'ব ঠিক আছে তাৰপিছত তোমাৰ আছে যে ইফ হি ড্যাশ আই শ্যাল গো এটো কি হ'ব ইফ শি কামস আই শ্যাল গো 61 নম্বৰটো চেঞ্জ দ্য নেৰেশ্যন অফ দ্য ফলোইং সেন্টেন্স এটো নেৰেশ্যন চেঞ্জ কৰিব লাগে তুমি কেনেকৈ কৰিবা এটো চোৱা আছিল যে এটো সেন্টেন্স আছিল এনেকৈ the boy said to me I do not know you এটো কি হ'ব the boy told me that he did not know me এটো তোমাৰ এ নম্বৰ আৰু বি নম্বৰটো আছিল the teacher wished that we might pass the exam এটো তোমাৰ কি হ'ব the teacher said to us may you pass the exam এটো কিন্তু ইম্পৰ্টেন্ট হয় আৰু 62 নম্বৰ rewrite the following as directed এটো I know his address write as a complex sentence I know his address এটো কমপ্লেক্স বনাব লাগে তো এটো কমপ্লেক্স বনালে কি হ'ব I know where he lives এটো তাৰপিছত আছে তোমাৰ 62 বি নম্বৰ he is a literate man এটো ট্ৰান্সফৰ্ম ইনটু নেগেটিভ সেন্টেন্স এটো নেগেটিভত নিব লাগে he is a literate man তো কি হ'ব নট বহাই দিলে হ'ব he is not an illiterate man এটো কিন্তু এটা কথা কিন্তু মন কৰিবা দেই তোমাৰ ইয়াতে কিন্তু ই কৰিব নোৱাৰা কি কয় চেঞ্জ কৰিব নোৱাৰা ওয়াৰ্ডৰ মিনিংটো ঠিক আছে তাৰ মানে তুমি নেগেটিভ ই কৰিব লাগে কিন্তু যাতে ওয়াৰ্ডটো চেঞ্জ নহয় তাৰ মানে এটো তোমাৰ এটা কোৱেশ্চনটো আছিল কি হি ইজ এ লিটাৰেট ম্যান তেও এজন তোমাৰ কি শিক্ষিত মানুহ নহয় এতিয়া তুমি যদি কোৱা যে তেও শিক্ষিত নহয় হ'ব নেকি নহয় হি ইজ নট এন ইলিটাৰেট ম্যান তাৰ মানে তেও অশিক্ষিত নহয় মানে শিক্ষিত বুজি পাইছানে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আমাৰ এই ইংলিছৰ মডেল কোৱেশ্চন পেপাৰখন গোটেইখিনি মই তোমালোকক দেখুৱাই দিলো তোমালোকৰ মেট্ৰিক পৰীক্ষা হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কোৱেশ্চন পেপাৰ পিডিএফ আকাৰে পঠাই দিবা মই তোমালোকক লগে লগে সেইখিনি সলিউশন কৰি দি দিম আৰু তোমালোকে কোনো চিন্তা কৰিব নালাগে মই যিমান পাৰো তোমালোকক মই হেল্প কৰি যাম আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ লৈ ধন্যবাদ